সন্দর্ভে বহুত এটা গুরুত্বপূর্ণ খবর দিব বিচাৰিছো চিন্তাৰ কোনো কাৰণ নাই লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচন চাউল দাইল মিঠাতেল সকলোবিলাক লাভ কৰিব কোনো চিন্তাৰ কাৰণ নাই পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা পুনৰ লাভ কৰিব ৰেচন আৰু খবৰে বহুত জনাই আছো গুৰুত্বপূৰ্ণ খবৰে বহুত ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে ৰাজ্যত বন্ধ নহয় ৰেচন 1 আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দালি চেনি চাউল নিমখ চিন্তাৰ কোনো কাৰণ নাই বন্ধ নহয় ৰেচন নিয়মিতভাৱে লাভ কৰিব ৰেচনৰ বিনামূলীয়া চাউল চৰকাৰে নিশ্চিত কৰিছে এই কথা কোনো চিন্তা কৰিবলগীয়া কথা নাই পুনৰ লাভ কৰিব ৰেচন 1 আগষ্টৰ পৰা পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি আৰু নিমখ চিন্তাৰ কোনো কাৰণ নাই ৰেচন কাৰ্ডক লৈ চিন্তাৰ কোনো কাৰণ নাই 1 আগষ্টৰ পৰা সকলো ৰেচন লাভ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীয়ে লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ বৰ্তমান জনাই আছো আপোনালোকে চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই 1 আগষ্টৰ পৰা পুনৰ লাভ কৰিব ৰেচন 1 আগষ্টৰ পৰা পুনৰ লাভ কৰিব ৰেচন ৰাজ্যত বন্ধ নহয় ৰেচন নিয়মিতভাৱে লাভ কৰিব ৰেচনৰ বিনামূলীয়া চাউল চৰকাৰে নিশ্চিত কৰিছে কথা পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি নিমখ ৰেচন কাৰ্ডক লৈ চিন্তাৰ কোনো কাৰণ নাই ৰেচন কাৰ্ডক লৈ চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই পুনৰ লাভ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যত বন্ধ নহয় ৰেচন নিয়মিতভাৱে লাভ কৰিব বিনামূলীয়া চাউল চৰকাৰে আশ্বাস প্ৰদান কৰিছে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই 1 আগষ্টৰ পৰা পুনৰ লাভ কৰিব দাইল চেনি আৰু নিমখ ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে অতিকৈ ভাল খবৰ ৰেচনৰ ব্যৱস্থা বন্ধ হ'ব বুলি বিনামূলীয়া খাদ্য শস্য বিতৰণ বন্ধ কৰা হ'ব বুলি চলি থকা বিভিন্ন জল্পনা কল্পনাৰ মাজতে চৰকাৰে স্পষ্টভাৱে জনাইছে যে ৰাজ্যত ৰেচনৰ ব্যৱস্থা অব্যাহত থাকিব উপভোক্তাসকলে নিয়মিতভাৱে বিনামূলীয়া চাউল লাভ কৰিব চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই চৰকাৰী সূত্ৰৰ মতে বৰ্তমান কোনো পৰ্যায়ত ৰেচন ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই জাতীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত সকলো যোগ্য হিতাধিকাৰীয়ে পূৰ্বৰে পৰাই প্ৰতিমাহে বিনামূলীয়া চাউল আগৰ দৰে প্ৰতিমাহে যি বিনামূলীয়া চাউল লাভ কৰিছিল বিনামূলীয়া চেনি লাভ কৰিছিল দাইল লাভ কৰিছে সকলোবিলাক লাভ কৰিব প্ৰতিমাহে সকলোবিলাক লাভ কৰিব চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই পূৰ্ণাংগ বাজেট উপস্থাপনৰ পিছত ৰেচন ব্যৱস্থাত কিছুমান অতিৰিক্ত সামগ্ৰী পুনৰ সংযোজন কৰাৰ ব্যৱস্থা কৰা হৈছে ভাল খবৰ ৰেচন লাভক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা উদ্বেগ বা বিভ্ৰান্তিৰ কোনো প্ৰয়োজন নাই আপোনালোকে মিছাতে চিন্তা কৰি নাথাকিব ৰেচন কাৰ্ডত যিকোনো ৰেচন কাৰ্ড হিতাধিকাৰী তেওঁলোকে চাউল চেনি নিমখ মিঠাতেল নাপাম নেকি তেওঁলোকে চিন্তা কৰি আছে যিহেতু চৰ্চা লাভ কৰিছে ৰাজ্যজুৰি গজব ওলাইছে চৰকাৰে স্পষ্টভাৱে কৈছে ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে বন্ধ নহয় ৰেচন কাৰ্ড কাৰণ 1 আগষ্টৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দালি চাউল চেনি গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে নিশ্চিত কৰিছে এই কথা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ৰেচন কেতিয়াও বন্ধ নহয় পূৰ্বতে যেনেদৰে চলি আছিল আপুনি পূৰ্বতে যেনেদৰে চাউল পাই আছিলে পূৰ্বতে যেনেদৰে চেনি পাই আছিলে পূৰ্বতে যেনেদৰে আপুনি সকলোবিলাক পাইছিলে এতিয়াও লাভ কৰিব বন্ধ নহয় ৰাজ্যত ৰেচন চৰকাৰৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে নিয়মিতভাৱে লাভ কৰিব ৰেচনৰ বিনামূলীয়া চাউল পূৰ্ণাংগ বাজেট উপস্থাপনৰ পিছত ৰেচন ব্যৱস্থাত অতিৰিক্ত সামগ্ৰী পুনৰ সংযোজন কৰাৰহে ব্যৱস্থা কৰা হৈছে চৰকাৰে জনোৱা মতে 1 আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে বিনামূলীয়া দাইল চেনি আৰু নিমখ লাভ কৰিব এই পদক্ষেপে জনসাধাৰণ দৰিদ্ৰ পৰিয়ালসমূহক যথেষ্ট সকাহ দিব চৰকাৰ ঘোষণাৰ পিছতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত গ্ৰাহকৰ মাজত স্বস্তিৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিশেষকৈ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে সেই পৰিয়ালসমূহে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সময়ত ৰেচন ব্যৱস্থাৰ জৰিয়তে যথেষ্ট উপকৃত হৈ আহিছে নতুনকৈ দাইল চেনি নিমখ পুনৰ লাভ কৰিব দাইল চেনি নিমখ পুনৰ উপলব্ধ হ'ব 1 আগষ্টৰ পৰা উপলব্ধ হ'ব চৰকাৰৰ স্পষ্ট আশ্বাস ৰাজ্যৰ ৰেচন ব্যৱস্থা পূৰ্বৰ দৰে চলি থাকিব চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই চৰকাৰ ঘোষণাৰ পিছতে লাখ লাখ ৰেচন গ্ৰাহকৰ মাজত স্বস্তিৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে নতুনকৈ দাইল চেনি আৰু নিমখ অন্তৰ্ভুক্ত হোৱাৰ ফলতে পৰিয়ালসমূহৰ দৈনন্দিন ব্যয় কিছু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে চৰকাৰী পক্ষৰ মতে জনসাধাৰণক গুজব বা অপপ্ৰচাৰৰ বিশ্বাস নকৰিবলৈ চৰকাৰে আহ্বান জনাইছে ৰেচন ব্যৱস্থাৰ সৈতে জড়িত যিকোনো তথ্যৰ বাবে চৰকাৰী জাননী বা সংশ্লিষ্ট বিভাগৰ আনুষ্ঠানিক ঘোষণা অনুসৰণ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে সামগ্ৰিকভাৱে চৰকাৰৰ স্পষ্ট আশ্বাস ৰেচন
ব্যৱস্থা পূৰ্বৰ দৰে ৰাজ্যত চলি থাকিব নিয়মিতভাৱে বিনামূলীয়া চাউল বিতৰণ কৰা হ'ব আৰু 1 আগষ্টৰ পৰাই দাইল চেনি আৰু নিমখ পুনৰ উপলব্ধ হৈ পৰিব সেয়েহে ৰেচন কাৰ্ডত আপোনালোকে ৰেচন নাপাম বুলি চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই পুনৰ লাভ কৰিব ৰেচন পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা পুনৰ ৰেচন প্ৰদান কৰা হ'ব আৰু প্ৰতিটো ৰেচন কাৰ্ড হিতাধিকাৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ৰেচন কাৰ্ডৰ হোল্ডাৰ আছে প্ৰত্যেকে লাভ কৰিব প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ বন্ধ নহয় ৰেচন কাৰ্ডক লৈ চিন্তাৰ কোনো কাৰণ নাই আৰু চৰকাৰৰ ফালৰ পৰা স্পষ্টভাৱে জনাইছে গুজবত আপোনালোকে গুৰুত্ব নিদিব ৰাজ্যত বন্ধ নহয় মুহূৰ্তত পুনৰবাৰ জনাইছো ৰাজ্যত বন্ধ নহয় ৰেচন 1 আগষ্টৰ পৰা পুনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দালি চেনি নিমখ প্ৰতিটো বস্তু লাভ কৰিব সুলভ মূল্যৰ সামগ্ৰী লাভ কৰিব চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই চৰকাৰৰ ফালৰ পৰা কিয়নো স্পষ্টভাৱে জনাই দিয়া হৈছে ৰেচন কাৰ্ডক লৈ চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই চৰকাৰে স্পষ্ট আশ্বাস প্ৰদান কৰিছে ৰেচন ব্যৱস্থা পূৰ্বৰ দৰে চলি থাকিব নিয়মিতভাৱে বিনামূলীয়া চাউল বিতৰণ কৰা হ'ব 1 আগষ্টৰ পৰা দাইল চেনি আৰু নিমখ পুনৰ উপলব্ধ হৈ পৰিব সেই ৰেচন কাৰ্ডক লৈ উপভোক্তাসকলে চিন্তা কৰিবলগীয়া কাৰণ নাই জনসাধাৰণৰ গুজব বা অপপ্ৰচাৰত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা ৰেচন ব্যৱস্থাৰ সৈতে জড়িত যিকোনো তথ্যৰ বাবে চৰকাৰী জাননী চাবৰ বাবে সংশ্লিষ্ট বিভাগৰ আনুষ্ঠানিক ঘোষণা অনুসৰণ কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা কোনো কাৰণতে বন্ধ নহয় ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে গুজবত গুৰুত্ব নিদিব চৰকাৰে যি নটিচ দিব বা সেয়াহে আপোনালোকে চাব যোগান বিভাগৰ নটিচে চাব বাকী গুজবত আপোনালোকে গুৰুত্ব নিদিব কিয়নো বন্ধ নহয় ৰেচন ৰাজ্যত নিয়মিতভাৱে লাভ কৰিব ৰেচনৰ বিনামূলীয়া চাউল চৰকাৰে নিশ্চিত কৰিছে এই কথা পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি আৰু নিমখ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই ৰাজ্যত পূৰ্বৰ দৰে লাভ কৰি থাকিব ৰেচন ৰাজ্যত বন্ধ নহয় ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অতিকৈ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ মনত ৰাখক চৰকাৰে স্পষ্টভাৱে কৈ দিছে পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা পুনৰ চাউল দাইল আৰু চেনি লাভ কৰিব ৰেচন কাৰ্ডক লৈ চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই 1 আগষ্টৰ পৰাই লাভ কৰিব ৰেচনৰ দাইল চেনি আৰু নিমখ ৰাজ্যত বন্ধ নহয় ৰেচন 1 আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দালি চেনি চাউল আৰু নিমখ পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি নিমখ ৰেচন কাৰ্ডক লৈ যিসকলে ভাবি আছিলে গুজব যেটো উঠিছিল ৰাজ্যৰ প্ৰান্ত প্ৰান্তে গুজব হৈছে যে ৰেচন কাৰ্ড ৰাজৰ হিতাধিকাৰীসকলে সুলভ মূল্যৰ যি বস্তু পাই আছিলে সেই বস্তু নাপাব বুলি তেওঁলোকে গুজব উঠিছিল আৰু গুজবৰ পিছতে একাংশ চিন্তা চৰ্চা কৰি আছিলে কল্পনা কৰিছে যে নাপাব নেকি ৰেচন কাৰ্ড বন্ধ হৈ যাব নেকি চিন্তা কৰিছিল দৰিদ্ৰ সীমাৰেখা লোকসকলে যিহেতু ৰেচন কাৰ্ডৰ পৰা যথেষ্ট উপকৃত হৈ পৰে ৰেচন কাৰ্ড বন্ধ হ'ব নেকি বুলি চিন্তা কৰি আছিলে সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বন্ধ নহয় ৰেচন কাৰ্ডক লৈ চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই পূৰ্বৰ দৰে আপুনি প্ৰতিটো বস্তু লাভ কৰিব পূৰ্ণাংগ বাজেট অধিৱেশনৰ বাবে পুনৰ 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিটো হিতাধিকাৰীৰ বাবে লাখ লাখ হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ